নলবাৰীৰ ৯১ সংখ্যক ৰাস সমাপ্ত আছে নিশা সাংস্কৃতিক সন্ধিয়া। যোৱা ১৫ নৱেম্বৰৰ পৰা লক্ষ লক্ষ ভক্ত দৰ্শনাৰ্থীৰ ভিৰে মহিমা মণ্ডিত কৰা ৯১ সংখ্যক ৰাস মহোৎসৱৰ আজি সামৰণি পৰে। কালি নিশা আনুষ্ঠানিকভাৱে ৰাস মহোৎসৱৰ সামৰণি পৰিছিল যদিও আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে এইবাৰৰ ৰাসৰ সামৰণি পৰে। ভাৰতৰ বৃহত্তৰ মন্দিৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ ৯১ সংখ্যক ৰাস মহোৎসৱ ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি সামৰণিৰ দিন পৰিছে। প্ৰকৃতাৰ্থত আমাৰ আধ্যাত্মিক দিশৰ ৰাস মহোৎসৱটো আচলতে ১৩ দিনীয়া আছিলে। যোৱাকালিতে আমি আমাৰ মন্দিৰৰ পতাকা নমাই আমাৰ আধ্যাত্মিক দিশৰ আমাৰ ৰাস মহোৎসৱৰ সামৰণি মাৰিছোঁ যদিও সামৰণি অনুষ্ঠান হিচাপে আজি আমাৰ এখন সমূহীয়া অৰ্থাৎ ৯খন সমূহীয়া বিয়া ইয়াত উদযাপন কৰা হৈছে হৰি মন্দিৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ উদ্যোগত। তাৰ লগত সংগতি ৰাখি আমি সন্ধিয়ালৈ জয়পুৰত এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিছোঁ। এই আটাইবিলাক অনুষ্ঠানটো বিগত দিনকেইটাত আমাৰ হৰি মন্দিৰত প্ৰতিদিনে প্ৰায় লক্ষাধিক ভক্তৰ সমাগম ঘটিছে। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীৰ সমাগমে ৰমক চমক হৈ পৰিছিল ৰাস মহোৎসৱস্থলী। মৃন্ময় মূৰ্তিৰ জৰিয়তে কৃষ্ণলীলা দৰ্শন কৰিবলৈ অহা তথা পুতলা ৰাস জীৱন্ত ৰাস উপভোগ কৰা ৰাসযাত্ৰীসকলে পুনৰ এটা বছৰৰ বাবে বিদায় দিলে ৰাসৰ আনন্দ। আমি ৩টা ৰাস মহোৎসৱ উদযাপন কৰা বুলি আগতে ঘোষণা কৰিছিলোঁ। এটা হ'ল আমাৰ মৃন্ময় ৰাস, এটা হ'ল পুতলা ৰাস আৰু এটা হ'ল জীৱন্ত ৰাস। এই আটাইবিলাক কাৰ্যসূচীতে আমাৰ অগণন ভক্তই সঁহাৰি আমাক দিছে। আমি তেখেতসকলক মন্দিৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইপিনে আজিও ৰাইজৰ ভিৰে প্ৰতীয়মান কৰিছে নলবাৰী ৰাসৰ মহাত্ম। আজিও মনোৰঞ্জনমূলক উপাদানৰ লগতে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। নিশাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ পিছতে ৯১ সংখ্যক ১৪ দিনীয়া বৰ্ণাঢ্য ৰাস মহোৎসৱৰ সামৰণি পৰে। নলবাৰী ৰাসটো আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই এক অন্যতম। আগতে নলবাৰী ৰাসটো আমাৰ ৭ দিনীয়া, ৯ দিনীয়া, ১১ দিনীয়া, এতিয়া আমাৰ ১৩ দিনীয়া। এইবাৰ হৈছে আমাৰ বিশেষ কাৰণত ১৪ দিনীয়াকৈ ৰাসটো অনুষ্ঠিত হৈছে আৰু ইয়াত যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে আৰু দোকান পোহাৰৰ ক্ষেত্ৰতো অভিলেখ এটা বৃহত্তৰ এৰিয়া এটা কাভাৰ কৰি লৈছে। যথেষ্ট ব্যৱসায়ী তেওঁলোকৰ হৈছে, লাভৱান হৈছে তেওঁলোক।